This is the that one. This was dropped by Madhuri Madas. Now the second prize. She is a little kid and she actually stayed in Abu Dhabi. And she is here. Her name is Bibi Jan. And this is a drawing. And she filled up the whole area. Come, Lisa. Come to the stage. তোমাক এবাৰ কালি দি তুমি আজি এইটো বেগটো লৈ যাব পাৰা ঠিক আছে ওকে and the third prize this one is the third prize this is drawn by Priyanka where is Priyanka ঠিক আছে আৰু তোমালোকে বেগ কেইটাও দিম please surprise is again to someone. Everyone, I request that you আমি আসলতে আই ইভেন্টছৰ পৰা কৰি আছো এইটো অনুষ্ঠান আই ইভেন্টছ মানে আই মানে তো মা আমি অসমীয়া সবাই জানো এইটো কথা তো আই নামেৰে আমি যোৱা মাৰ্চ 2025তে এইটো আৰম্ভ কৰিছিলো এটা প্ৰয়াস কৰিছিলো যে আমি কিবা এটা অকমান ডিফাৰেন্ট কৰিম মানে আৰু আমাৰ আই ইভেন্টছৰ আমি দুজনীয়ে পাৰ্টনাৰ হয় মই মধুস্মিতা চৌধুৰী আৰু তাই বিউটি গগৈ তাৰ পিছত আমি মাৰ্চৰ পৰা প্ল্যানিং কৰি আছিলো কিছুমান বস্তু আমাৰ বহুত প্ল্যান আছে আৰু ফিউচাৰত হেতু বাৰু বেলেগ কথা কিন্তু এতিয়া আমি সামাৰ ভেকেশনতো চাইছিলো বহুত সামাৰ ক্যাম্প পাতি আছে হেতু অলপ আমি মানে সুপাৰভাইজ কৰি চাইছো বস্তুবিলাক কোনে কি পাতি আছে তাৰ পিছত আমি ডিসাইড কৰিলো নাই আমি কিবা এটা ইউনিক কৰিবই লাগিব হেকাৰণে আমি 15 16 17 আগষ্ট 2025 ৰ একিটা দিনক আমি বিচাৰ কৰি পেলাই একিটা দিনৰ কাৰণে অকল সৰু মানে শিশুসকল বুলি কম কাৰণ আমাৰ ইয়াতে 6 বছৰৰ পৰা 15 বছৰলৈ শিশুসকলক কিবা এটা এক্সট্ৰা চান্স দিয়াৰ বাবে আমি এটো এটা প্ৰয়াস কৰিছো দ্বিতীয় কথা হল আজিকালি সকলো মানে শিশুৱে হওক ডাঙৰে হওক আমি মোবাইলটো লৈ আবদ্ধ খালি ঘৰত যাও কিটকিট কৰি থাকিব গেম খেলিব বা কিবা খুচৰিব ভিডিঅ' চাব ইউটিউব চাব ফেসবুক ইনষ্টাগ্ৰাম এইবিলাকতে আবদ্ধ হৈ থাকি গৈছে সো আমাৰ যেটো এটা ক্ৰিয়েটিভিটিৰ যেটো এটা নলেজ মানে জ্ঞানখিনি গোটে পৰিহিমিত হৈ গৈছে এটা বস্তুতে হেৰি হৈ গৈছে কিন্তু সবে দেখা পাই আছে আনকি ইনষ্টাগ্ৰামতে ভিডিঅ' ধক বা ইউটিউব ভিডিঅ'তে দেখা পাই আছে আমি ক্ৰিয়েটিভিটি কোনোবাই ক্ৰাফটৰ কাম কৰি আছে কিন্তু হেতু যে নিজেও কৰিব পাৰো আমি সময় বিলাক কেনেকৈ কটাব পাৰি আজৰি সময় হেতুৰ কাৰণে কাৰো ধাৰণা নাই সো আমি ইয়াতে এই 3 দিন এটলিষ্ট এই 3 দিন মানে চেষ্টা এটা কৰিছো যাতে তেওঁলোকে সেই মোবাইলৰ পৰা আঁতৰি থাকি ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 5টা বজালৈকে এটলিষ্ট এই মোবাইলৰ পৰা আঁতৰি থাকি কিবা এটা বেলেগ বস্তু দেখা পায় আমাৰ ইয়াতে আটাইতকৈ ডাঙৰ কথা আজিকালি তাৰ মানে এটা বস্তু শিকোৱা হৈছে ইয়াতে যেটো বস্তু গুৱাহাটীত ফাৰ্স্ট টাইমৰ কাৰণে কৰা হৈছে দুটা বস্তু আমি গুৱাহাটীত ফাৰ্স্ট টাইম কৰি আছো গুৱাহাটী বুলি নহয় অল নৰ্থ ইষ্টতে এটো ফাৰ্স্ট টাইম মই কম কাৰণ মই শুনাও নাই কোনোবাই যদি শুনিছে মই নাজানো মই বহুত চাইছো এটো বস্তু কেতিয়াও কৰা নাই তো গুৱাহাটীত ফাৰ্স্ট টাইম বা নৰ্থ ইষ্টত ফাৰ্স্ট টাইম হিচাপে কমিউনিকেশ্যন স্কিলৰ ওপৰত আমি ওয়াৰ্কশ্বপটো পাতিছো আজিকালি যতে যাও অফিস এটাত যাও যিমানে মই পঢ়াত ভাল নহও কিয় বহুতে ডিপ্ৰেছনত গুচি যায় এটা মানে এটা বয়স হোৱাৰ পিছত কিন্তু সেই বয়সত গৈ তো নিজৰ মানুহটোৱে এটা বয়সত গৈ ডাঙৰ হোৱাৰ পিছত তো আকৌ কমিউনিকেশ্যনটো ঠিক কৰিব নোৱাৰে আমাৰ এটা কথা আছে ন কোমল বাহডালে ভাজ লগাব পাৰি বুঢ়া বাহডাল ভাজ লগাব নোৱাৰি
চ' আমি এই সৰু বয়সৰ পৰাই যদি কমিউনিকেশ্যন স্কিলটো আগবঢ়াওঁ তেতিয়াহ'লে আমি ডাঙৰত ঠিক হ'ব। সেইটো প্ৰয়াসেৰে কমিউনিকেশ্যন স্কিলৰ ওপৰত ষ্টেজত গৈ কেনেকৈ কথা পাতিব লাগিব, কি পজত থাকিব লাগিব, এটা মানুহৰ লগত অফিচত গ'লে বা যিকোনো এটা অকেজনত গ'লে মানুহটোৰ সন্মুখত ডাঙৰ মানুহজন থাকিলে আমি কেনেকৈ কথা পাতিম, সৰুৰ লগত আমি কেনেকৈ কথা পাতিম, ইয়াতে সকলো বিষয় সামৰি পেলাই কমিউনিকেশ্যনটোৰ ওপৰত মানে কথা বতৰা, প্ৰকাশভংগী, তাৰ মানে বিষয়বস্তু চবৰ ওপৰত এটা চব মানে মিলি পেলাই এটা প্ৰশিক্ষণ দিয়া হৈছে। আমাৰ প্ৰশিক্ষণৰ বাবে টিনাত আসিফা মাছুদ আহিছিলে যোৱাকালি, তাৰপিছত আপোনাৰ লণ্ডনৰ গ্ৰ'থ একাডেমীৰ ডাইৰেক্টৰ সুজয় পল তেখেত আহিছিলে, আজি আমাৰ সম্ৰাট ভৰদ্বাজ আহিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা, হি ইজ অলৰেডি এ গুড কমিউনিকেটৰ। মানে এই তিনিজনে যিখিনি দিছে আমি ভাবোঁ আমাৰ শিশুসকলৰ উপৰিও যিখিনি অভিভাৱক আছিল ইয়াতে তেওঁলোকো খুবেই সন্তুষ্ট হৈছে, কাৰণ আমাক তেওঁলোকে অলৰেডি ফিডবেক দিছেই। এতিয়া আহিল দ্বিতীয় কথা, দ্বিতীয় আহিল এণ্টাৰপ্ৰেনাৰশ্বিপ। লাহে আমাৰ চাকৰিৰ অভাৱ হৈ আহিছে। এতিয়া ব্যৱসায়টো গৈ পঢ়ি শুনি চাকৰি নাপাওঁ লগে লগেতো ভাবিব নোৱাৰি যে মই ব্যৱসায় কৰিম। সৰুৰ পৰা যদি এটা আমি ব্যৱসায়ৰ ওপৰত কনচেপ্ট এটা ধাৰণা এটা ক্লিয়াৰ কৰি ৰাখোঁ তেতিয়াহ'লে আমি চাগে ভৱিষ্যতত গৈ আমাৰ অসুবিধা নহ'ব ব্যৱসায় এটা ধৰি ল'বলৈ। সেইকাৰণে আজিকালি চাকৰিৰ অভাৱ হ'বই, কাৰণ জনসংখ্যা যিমানে বাঢ়ি আছে সিমানে চাকৰিৰ অভাৱ হ'ব, শিক্ষিতৰ সংখ্যা কম নাই, নিবনুৱা বাঢ়িয়ে আছে। তো সেইটো প্ৰয়াস ৰাখি এতিয়াৰ পৰাই শিশুসকলক সেইটোৰ বিষয়ে আমি প্ৰশিক্ষণ দিছোঁ। তাৰ মাজত আমি ক'বলৈ লাগিব কেইজনমান শিশু আহিছে ইয়াতে যিয়ে নেকি অলৰেডি নিজৰ হাতেৰে নিজৰ হস্তকলা কিছুমান প্ৰদৰ্শন কৰিছে। কিছুমানে হয়তো ব্ৰেচলেট বনাইছে, কিছুমানে হয়তো সৰু সৰু টেডি বিয়াৰ বনাইছে, কিছুমানে কাপকেকছ বনাইছে, বহুত ধৰণৰ মানে যিবিলাক আমাৰ কলাৰ লগত জড়িত আৰু বেছিভাগে তেনেকুৱা মানে নিজৰ হাতেৰে বনোৱা বস্তু আৰু হস্তশিল্পৰ বস্তু নিজেই বনাইছে আৰু ইয়াতে প্ৰদৰ্শনীও ৰাখিছে, আৰু আমি সেইটো বিক্ৰী কৰিবলৈও তেওঁলোকক ব্যৱস্থা কৰি দিছোঁ। গাৰ্জেনছবিলাক অভিভাৱকবিলাক আহিছে বা বেলেগ মানুহো আহিছে, সেইটোৱে বহুত মানে তেওঁলোক মানে বহুত উপকাৰ হৈছে আৰু তেওঁলোকৰ সেই আত্মবিশ্বাসটো খুব বাঢ়িছে। সেইটোৱে আমাৰ ইয়াতে 47জনে জইন কৰিছে, 47জনে জইন কৰিছে। হয় হয় আমি যোৱাকালিলৈকে আমাৰ 42গৰাকী আছিলে, আজিৰ দিনটোত অট'মেটিকেলি 5গৰাকী বাঢ়ি গ'ল। আশা কৰিছোঁ অহাকালিও হয়তো বাঢ়িব পাৰে, কিন্তু অহাকালি আমাৰ ক্লজিং হয়। তো অহাকালি সিমানখিনি জ্ঞান নাপাবগৈ, এই দুদিনত যিমানখিনি পালে তেওঁলোকে, সেইটো এটা কথা।